দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ মুছলিম ছাত্ৰ সন্থাৰ বেআইনীভাৱে ভাৰতীয় নাগৰিকক উচ্ছেদ কৰি হাৰাশাস্তি কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ মুছলিম ছাত্ৰ সন্থাৰ উচ্ছেদৰ নামত চৰকাৰে ৰাজনীতি আৰম্ভ কৰিছে। ২৬ ৰাজনৈতিক বৈতৰণি পাৰ কৰিবলৈ চৰকাৰৰ হাতত কোনো ইছ্যু নাই, যাৰ ফলত বাৰম্বাৰ দুখীয়া নিচলা মুছলমান জনসাধাৰণক বাছি বাছি অত্যাচাৰ আৰু উচ্ছেদ কৰি আছে। জুবিন গাৰ্গৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ দাবী মোচাৰ গাঁৱে গাঁৱে লোক আদালত পাতি ডি ভোটৰ সমস্যা সমাধানৰ দাবী তুলিলে মুছলিম ছাত্ৰ সন্থাই। বাংলাদেশীৰ নামতো অত্যাচাৰ বন্ধ কৰাৰ দাবী জনাই মুছলিম ছাত্ৰ সন্থাই উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ দাবী মোচাৰ। মুছলিম ছাত্ৰ সন্থাই চৰকাৰক হুক্কাৰ প্ৰদান কৰি কয়, বনাঞ্চলত কিমান মাটি আছে তাৰ শ্বেতপত্ৰ প্ৰস্তুত কৰিবলৈ দাবী জনায়। মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা কয়, উচ্ছেদ কৰক, আপত্তি নাই, কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকক সংস্থাপন অবিহনে উচ্ছেদক লৈ গৰজি উঠিল মোচা। মুছলমানৰ লগত হোৱা অন্যায়, অত্যাচাৰ, বেআইনী উচ্ছেদক আৰু জনবিৰোধী কামৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ কৰিলে মুছলিম ছাত্ৰ সন্থাই। ভূমিহীন লোকক কেতিয়া পত্ৰ প্ৰদান কৰিব চৰকাৰে, প্ৰশ্ন মুছলিম ছাত্ৰ সন্থাৰ। অসমত কিমান বনাঞ্চল আছে, তাত বসবাস কৰা মুছলমান কিমান আছে আৰু আন আন জনগোষ্ঠীৰ মানুহ কিমান বসবাস কৰে তাৰ শ্বেতপত্ৰ প্ৰস্তুত কৰিবলৈ হুক্কাৰ প্ৰদান কৰে মুছলিম ছাত্ৰ সন্থাই। বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰি সকলো ধৰণৰ উচ্ছেদ বন্ধ ৰাখিব লাগে বুলি হুক্কাৰ মুছলিম ছাত্ৰ সন্থাৰ। যিসকল ব্যক্তিক উচ্ছেদ কৰিব বিচাৰিছে সেইসকল সকলোৱে ভাৰতীয় ভূমিহীন নাগৰিক। গতিকে প্ৰথমতে তেওঁলোকক ভূমিৰ আবণ্টন দিয়ক আৰু পিছত উচ্ছেদ কৰক, এই বুলি মন্তব্য প্ৰদান কৰে মোচাৰ সভাপতি আশ্ৰিক ৰাব্বানীয়ে। ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে মুছলিম ছাত্ৰ সন্থাই। অসমত মুছলমানৰ ওপৰত যি অমানৱীয় উচ্ছেদ চলি আছে তাক আমি ধিক্কাৰ জনাইছো। আজি বাছি বাছি আমি মুছলমানৰ ওপৰত টাৰ্গেট কৰা হৈ আছে। অসমত যি গৰিহণাৰ যোগ্য সংবিধান বিৰোধী আজি যিসকল ব্যক্তিক উচ্ছেদ কৰা হৈছে, এই লোকসকল প্ৰকৃততে কোন? এই লোক প্ৰকৃততে ভাৰতীয় নাগৰিক হয়, এই লোক কোনো সন্দেহযুক্ত নাগৰিক নহয়। আজি আমাৰ মছজিদ, মাদ্ৰাছা, কবৰস্থানৰ ওপৰত বুলডোজাৰ চলোৱা হৈছে। গতিকে এই লোক তেওঁলোকে আমাৰ ধৰ্মৰ ওপৰত আঘাত কৰিছে, উচ্ছেদ কৰক, আমাৰ কোনো কবলগীয়া নাই। কিন্তু উচ্ছেদ কৰাৰ পূৰ্বে আমাৰ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন কৰিব লাগে। আজি য'ত মছজিদ ভাঙিছে, কবৰস্থানত বুলডোজাৰ চলাইছে, অসম চৰকাৰে কিয় আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকত এলাৰ্টমেণ্ট দিয়া নাই? গতিকে আমাৰ মাদ্ৰাছাসমূহত কিয় এলাৰ্টমেণ্ট দিয়া নাই? ইয়াৰ কাৰণে জৰুৰী অসম চৰকাৰ। আজি বাংলাদেশী নামত, বিদেশীকেইটা নামত মুছলমানৰ ওপৰত অত্যাচাৰ কৰা হৈ আছে। আজি যিসকল ব্যক্তিক উচ্ছেদ কৰা হৈছে বাংলাদেশীৰ নামত, ফৰেনাৰ নামত, এই মানুহখিনিক অমানৱীয় উচ্ছেদ কৰি আছে। বিদেশী কৈ পেলাই এই মানুহখিনিক পুছবেক কৰা হৈ আছে। এই মানুহখিনি প্ৰকৃততে ভাৰতীয় নাগৰিক। কাৰণ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ তাণ্ডৱৰ ফলত মাটি মাটি হেৰুৱাই এখন জিলাৰ পৰা আন এখন জিলাত যেতিয়া কাম কৰিব যায়, এই মানুহখিনিক সন্দেহযুক্ত নাগৰিক কৈ তেওঁলোকক নোটিছ কৰা হয়। আজি তেওঁলোকক পুছবেক কৰা হৈ আছে অসমত। আজি আপোনালোকে জানিব, খায়ৰুল ইছলাম নামৰ এগৰাকী শিক্ষকক পুছবেক কৰি দিছিলে বাংলাদেশত। পিছত আমাৰ আন্দোলনৰ প্ৰতি সেও প্ৰতিপন্ন হৈ আকৌ ঘূৰাই পঠাইছে। গতিকে এনেকৈ হাজাৰজন খায়ৰুল ইছলাম আমাৰ মাজত উপস্থিত আছে, তেওঁলোকক ডিটেক্ট কৰা হৈছে। একে পৰিয়ালৰ যদি গোটেই মানুহ ভাৰতীয় হয়, এজন ব্যক্তি কেনেকৈ সন্দেহযুক্ত নাগৰিক হ'ব পাৰে? গতিকে ই গৰিহণাৰ যোগ্য। আমি বিচাৰিছো আমাৰ যি ডি ভোটৰ সমস্যা, গাঁৱে গাঁৱে লোক আদালত পাতি ডি ভোটৰ সমস্যাটো সমাধান কৰিব লাগে আমি বিচাৰিছো। কাৰণ ফৰেনৰ ট্ৰিবিউনেলত এক্স পাৰ্টি কৰি দিয়ে আমাৰ মানুহৰ টকা পইচাৰ অভাৱ, তেওঁলোকে কোৰ্টত পিয়াৰ দিব নোৱাৰে। বহুত মানুহ, অশিক্ষিত মানুহ নোটিছটো বুজি নাপায়। আমি সহায় কৰিম যদি আমাৰ অঞ্চলত যদি কোনোবা বাংলাদেশী আছে, আপোনালোকে দেখুৱাই দিয়ক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি সাম্প্ৰদায়িক ৰাজনীতি নকৰিব। আমাৰ শংকৰজনৰ দেশ হয় অসম। অসমত কোনো সাম্প্ৰদায়িক ৰাজনীতি নচলিব। আমাৰ মাজত ভাতৃঘাতী সংঘাত লগাবলৈ আপুনি বৰমূৰীয়া সন্তুষ্ট কৰাৰ কাৰণে, RSS বিজেপি সন্তুষ্ট কৰাৰ কাৰণে আপুনি যি সাম্প্ৰদায়িক মন্তব্য কৰি আছে, সেয়া কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আমি বিচাৰিছো আপুনি উচ্ছেদ কৰি আদানী আম্বানীক আপোনালোকে মাটি দিব। গোটেই ভাৰতবৰ্ষক আপোনালোকে বিজেপি চৰকাৰে বিক্ৰী কৰাৰ যি পন্থা লৈছে, অসমক বিক্ৰী কৰাৰ যি পন্থা লৈছে, সেয়া কোনো পধ্যে আমি মানি নলওঁ। আজি উচ্ছেদ কৰি আপোনালোকে কি কৰিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতে মাটিসমূহ নিজৰ নামত আবণ্টন কৰাৰো ইনডাইৰেক্টলি প্ৰপ আছে আমাৰ হাতত।
গতিকে আমি বিচাৰিছো এনেকেই আমাৰ মানুহখিনিক প্ৰথমতে সংস্থাপনৰ ব্যৱস্থা কৰক, তাৰ পিছত উচ্ছেদ কৰক। গতিকে মুছলমানৰ ওপৰত অত্যাচাৰ নচলিব। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। গতিকে আমাৰ অসমৰ হিয়াৰ আমঠু গৰাকীৰো আমি ন্যায় বিচাৰিছো। যিসকল ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকক আমি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ আমি দাবী উত্থাপন কৰিছো। গতিকে আমি ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়াক, ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি স্মাৰক পত্ৰৰ জৰিয়তে আমাৰ দাবী উপস্থাপন কৰিছো। যদি আমাৰ সমস্যা সমাধান নকৰে আমাৰ আন্দোলন অৱহিতভাৱে চলি থাকিব। আমি বিচাৰিছো আমাৰ এই সমস্যা সমাধান হ'ব লাগিব, অন্যথা আমাৰ যি আন্দোলন চলিয়ে থাকিব। আজি বাংলাদেশত যি নাৰকীয় ঘটনা ঘটি গ'ল আমি নিন্দা কৰিছো। মানৱ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ আমি দাবী কৰিছো। আমি পূৰ্বতে কৈ অহাৰ দৰে বাংলাদেশৰ লগত ভাৰত চৰকাৰে অৰ্থনৈতিক অৱৰোধ কৰিব লাগে যেতিয়ালৈকে দুয়ে শাস্তি নাপায়। তদ্ৰূপ য'ত য'ত মবলাইজিং হৈছে, আমাৰ অসমতো হৈছে, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত হৈছে, য'ত য'ত হৈছে। গতিকে ভাৰত চৰকাৰে এই মবলাইজিংটো বন্ধ কৰিব লাগে। ইয়াৰ এটা উদাহৰণ দেখুৱাই দিব লাগে। ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই ব্যক্তিসকলক ফাঁচীৰ দাবী আমি উত্থাপন কৰিছো। আজি অভয় নীলৰ ক্ষেত্ৰতো সেই ব্যক্তিসকলক এৰি দিব নালাগে। অভয় নীলৰো আমি দাবী ন্যায়ৰ দাবী বিচাৰিছো। কাৰণ এনেকে মানুহ হত্যাকাৰী কোনো পধ্যে মুকলি আকাশৰ তলত থাকি দিব নালাগে। আজি আসিফাৰ ক্ষেত্ৰতো যি নাৰকীয় কাণ্ড হৈ গ'ল, আসিফাৰ ক্ষেত্ৰতো ভাৰত চৰকাৰে এটা বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। গতিকে বাংলাদেশৰ যি ঘটনা হ'ল সেয়া যাতে দ্বিতীয়বাৰ নহয়, আজি ভাৰত চৰকাৰে এটা দৃষ্টান্তমূলক ব্যৱস্থা লৈ দেখাই দিব লাগে। বাংলাদেশৰ লগত আলোচনা কৰি যিসকল ব্যক্তি আছে তেওঁলোককো ফাঁচীৰ দাবী আমি উত্থাপন কৰিছো। যাতে আজি অসমত ধৰ্মীয় অনুষ্ঠানসমূহৰ ওপৰত আঘাত কৰা হৈ আছে। আজি কি হৈছে, RSS বজৰং দলৰ এই ব্যক্তিসকলক কোনে ইমান সাহস দিলে? আজি সকলো ব্যক্তিৰে ধৰ্মৰ অধিকাৰ আছে, ভাৰতত থকা খোৱাৰ অধিকাৰ আছে, ভাৰতীয় সংবিধানে আমাক অধিকাৰ দিছে। আজি 25 মাৰ্চত খ্ৰীষ্টমাছৰ দিনা এচাম উদণ্ড যুৱকে আক্ৰমণ কৰিছে, গীৰ্জাঘৰত তেওঁলোকে আক্ৰমণ কৰিছে। অসমত বজৰং দলৰ কিছুমান কেডাৰে আমাৰ খ্ৰীষ্টান ভাইসকলক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে বৰদিনৰ দিনাখন। গতিকে ইয়াক গৰিহণাৰ যোগ্য, যিহেতু ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। গতিকে সংবিধানৰ ওপৰত কোনো বস্তু নহয়। গতিকে সংবিধানৰ আওতাত থাকি গোটেই কামখিনি কৰিব লাগে। গতিকে আমি বিচাৰিছো ধৰ্মৰ নামত ৰাজনীতি নকৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ নেতৃত্বত আপুনি যি সাম্প্ৰদায়িক ৰাজনীতি অসমত আৰম্ভ কৰিছে, শংকৰ ৰাজনৰ দেহত কোনো ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি নচলিব। গতিকে আমাৰ মোচাৰ যি দাবী আছে এই দাবীসমূহ পূৰণ কৰক, অন্যথা আমাৰ যি জঙ্গী আন্দোলন চলি থাকিব। 1971 চনৰ 25 মাৰ্চৰ পিছত যদি কোনো বিদেশী আহিছে তেওঁলোক খেদি পঠাওক, আমাৰ ক'বলগীয়া নাই, আমিও সহযোগ কৰিম। কিন্তু বাংলাদেশী বিদেশী কেইটা নামত আমাৰ মানুহক অত্যাচাৰ কৰিব, মিয়া মুছলমান কৈ পেলাই মুছলমানৰ ওপৰত অত্যাচাৰ কৰিব, সেয়া আমি কোনো পধ্যে গ্ৰহণ নকৰো। গতিকে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি মহোদয়ক আমি আহ্বান জনাইছো, অতি শীঘ্ৰে ইয়াৰ এটা ব্যৱস্থা ল'ব লাগে বুলি আমি যন্তৰ মন্তৰৰ পৰা আমি অনুৰোধ কৰিছো। অন্যথা যি আমাৰ দাবী গোটেই ভাৰতবৰ্ষলৈকে চলিব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।